প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াৰ সকলো সাংবাদিক বন্ধুসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি কেইদিনমান ধৰি বিজেপিৰ সংঘাতত মুখ লৈ যথেষ্ট এটা নিউজ হৈ আছে। এই সংঘাতত মই প্ৰয়োজন বোধ কৰিলোঁ যে মই লিখিত আকাৰত মোৰ মনৰ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিম। সেইকাৰণে মই লিখিত আকাৰত লৈ আহিছোঁ। আজি মই অকল এই লিখিত আকাৰতে মই মনৰ কথাখিনি প্ৰকাশ কৰিম। আৰু মোৰ লগত আছে ডক্টৰ অংশুমিতা গগৈ। তেওঁ মোৰ দৰেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল আৰু তেওঁ মনৰ কথা ব্যক্ত কৰিব। মই আজি এই কথাখিনি আপোনালোকক অলৰেডি দি দিয়া হ'ব সাংবাদিক বন্ধুসকলক। মই আৰম্ভ কৰিছোঁ। মই লিখিত আকাৰত মই কথাখিনি আজি প্ৰকাশ কৰিম। পোনপ্ৰথমে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নেতা আহ্বায়ক শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা, পৃষ্ঠা প্ৰমুখ, বুথ কমিটি, মণ্ডল কমিটি, জিলা কমিটি, ৰাজ্যিক কমিটি, মৰ্চা, কোষ আৰু ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী তথা বিচাৰ পৰিবাৰৰ ওচৰত মই লোৱা আৱেগিক সিদ্ধান্তৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আন্দোলনৰ পৰিৱেশ আছিল সম্পূৰ্ণ সুকীয়া। সমগ্ৰ অসমবাসীৰ সেই সময়ত আৱেগিক। এজন ৰাইজৰ মাজৰ শিল্পী হিচাপে ময়ো ব্যতিক্ৰম নাছিলোঁ। সমগ্ৰ ৰাজ্যত প্ৰচাৰ চলিছিল যে ট্ৰাকে ট্ৰাকে অসমলৈ বাংলাদেশী আহিব। হিচাপ চলিছিল কোটি কোটি বাংলাদেশীৰে ভৰি পৰিব আমাৰ অসম। খেতি মাটি ভেটিৰ স্বত্ব যাব বাংলাদেশীৰ হাতলৈ। এজন আৱেগপ্ৰৱণ শিল্পী হিচাপে সেই সোঁতত আমি উঠি গৈছিলোঁ। কিন্তু সময়ৰ লগে লগে বুজি উঠিলোঁ যে আমাৰ যুক্তিক আৱেগে বশীভূত কৰিলে। অপব্যাখ্যাৰে আমাক বিপথে পৰিচালিত কৰা হ'ল। আমি সকলোৱে জানো জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ এই চৰকাৰখনে অসমৰ জনসাধাৰণৰ সমৰ্থনত গুৱাহাটীখন সুন্দৰকৈ সজাই পৰাই তুলিছিল। জনসাধাৰণে আশা কৰিছিল জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনে অসমত এক অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰিব আৰু জাপানে যি 20,000 কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা আছিল তাৰ পৰা অসমৰ যুৱক যুৱতীসকল উপকৃত হ'ব। কিন্তু আন্দোলনে সুন্দৰকৈ সজাই পৰাই উঠা গুৱাহাটী চহৰখন বিধ্বস্ত কৰিলে। আনকি ইয়াৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰও ৰেহাই নাপালে। সেই দিনটো মনত পৰিলে অসমীয়া হিচাপে গাৰ নোম আজিও শিয়ৰি উঠে। প্ৰত্যেকজন অসমীয়া সেই দিনটোৰ কথা মনত পৰিলে আজিও যেন আমাৰ গাৰ নোম শিয়ৰি উঠে। মই অভিনেতা শিল্পী হিচাপেও মোৰ সেই একে অৱস্থা হৈছিল। গুৱাহাটীখন কি ভয়ানক পৰিৱেশ আৰু পৰিস্থিতি। এনে পৰিৱেশ আৰু পৰিস্থিতিত আমি অসম আন্দোলনৰ সময়তো দেখা পোৱা নাছিলোঁ। এনে আন্দোলন অসমত কোনেও কেতিয়াও কাহানি দেখা নাছিল। এক বিধ্বস্ত গুৱাহাটী। তাৰ পৰিণতিত গুৱাহাটীত কাৰফিউ প্ৰৱৰ্তন হৈছিল আৰু 5জনকৈ যুৱকে মৃত্যুক সাৱটিবলগীয়া হৈছিল। তাৰপিছত আন্দোলনৰ পৰিণতিত কোনোবা ৰাজ্যসভাৰ সাংসদ হ'ল আৰু আন একাংশই আহিবলগীয়া নিৰ্বাচনৰ প্ৰস্তুতিৰে বেলেগ বেলেগ ৰাজনৈতিক দল গঠন কৰা কুচকাৱাজ কৰিলে। কি আচৰিত! অসম আন্দোলনৰ বিৰোধিতা কৰা কংগ্ৰেছ আৰু IMDTAক বাতিল হোৱাৰ পিছত পূৰ্ববংগৰ পৰা অহা বিদেশীসকলক সুৰক্ষা দিবলৈ জন্ম হোৱা AIUDF একেলগ হৈ আঞ্চলিকতাবাদৰ পুৰোহিত ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হ'ল। এই নাটকখনত হয়তো মোৰ দৰে বহু অসমপ্ৰেমী ৰাইজ আৱেগিক হৈ বিভ্ৰান্ত হৈছিল। মই বিজেপি দলত 2015 চনৰ অক্টোবৰত আছিলোঁ। ৰাজনীতি বিশেষ বুজি নাপাওঁ। ৰাজনীতিলৈ উচ্চাকাংক্ষাও মোৰ নাই। মই এটা কথা স্পষ্ট কৰি দিছোঁ যে ৰাজনীতিত আহিলে মই মন্ত্ৰী বিধায়ক বা তেনেকুৱা ধৰণৰ আশাত মই ৰাজনীতিত আহিছোঁ। তেনেকুৱা ধৰণৰ কোনো আকাংক্ষা মোৰ নাই। কিন্তু শিল্পী হিচাপে কিছু সপোন আছে। এজন শিল্পী হিচাপে কিবা এটা কৰাৰ মন আছে। কাৰণ মঞ্চ জগতৰ পৰা চিনেমালৈ বহুত দেখিছোঁ, শিকিছোঁ। থিয়েটাৰত আমাক অভিনয় কৰাৰ বাবে প্ৰস্তুত কৰি দিয়া মঞ্চখনৰ কৰ্মীজনৰ পৰা আৰম্ভ কৰি চিনেমাৰ লাইটমেনজনলৈকে স্পট বয়টোলৈকে সকলো ওচৰৰ পৰা দেখিছোঁ। আমাৰ যেতিয়া মোবাইল থিয়েটাৰৰ প্ৰদৰ্শনী বন্ধ হয় তেওঁলোকৰ কি অৱস্থা হয় সেয়া বহুততকৈ মই ভালকৈ বেছি অনুধাৱন কৰোঁ বা বুজি পাওঁ। আৰু বৰ্তমানৰ অৱস্থাত তেওঁলোকৰ কি অৱস্থা হৈছে সেয়া মোতকৈ আপোনালোকে বেছি ভালকৈ দেখিছে
উপলব্ধি কৰিছে মই লকডাউনৰ কথা কৈছোঁ যে COVID-19 যে ভ্ৰাম্যমান থিয়েটাৰে হওক বা আমাৰ ছবি জগতৰ কি অৱস্থা হৈছে টেকনিচিয়ানসকলৰ সেই আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে মই বিজেপিলৈ অহাৰ কাৰণ কোনো ৰাজনৈতিক অভিলাষ নহয় বৰঞ্চ শিল্পীসকলৰ বাবে সংঘবদ্ধ হৈ কাম কৰা প্ৰবল ইচ্ছা কিন্তু বৃহৎ শিল্পী সমাজৰ হকে স্থায়ী কিছু কাম কৰিবলৈ হ'লে চৰকাৰ সদিচ্ছা নিশ্চয় লাগিব মই ব্যক্তিগতভাৱে উপলব্ধি কৰিছোঁ যে ৰাজ্যত বিজেপি চৰকাৰখনৰ এই বিষয়ত শুনা বা কৰাৰ ইচ্ছা আছে ধৈৰ্য আছে আৰু এই বিশ্বাস লৈ মই বিজেপিত যোগদান কৰিছিলোঁ আৰু দলে মোক গুৰু দায়িত্ব প্ৰদান কৰিছিল অসম চলচ্চিত্ৰ বিদ্যুৎ নিগমৰ অধ্যক্ষ দায়িত্ব লৈ মই শিল্পীসকলৰ হিতাৰ্থে যিয়ে কৰিব বিচাৰিছিলোঁ সকলো কামত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল চৰকাৰখনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰ শিল্পী কলা কুশলীৰ প্ৰতি যথেষ্ট মৰম শ্ৰদ্ধা আছে যিয়ে কাম কৰিব বিচাৰোঁ সকলো যাতে সহায় সহযোগিতা চৰকাৰখনে আগবঢ়াইছিল অসমীয়া চিনেমা চলাবলৈ আমাৰ পৰ্যাপ্ত চিনেমা হল নাই সেইটো মই ৰত্নাকৰ ক্ষেত্ৰতে অনুভৱ কৰিছিলোঁ যে আজি ৰত্নাকৰ যদি আৰু কেইটামান হল থকা হ'লে আৰু 10টা বা 15টামান হল থকা হ'লে অন্ততঃ সেই কালেকশ্যন ৰত্নাকৰ হৈছে হাইষ্ট কালেকশ্যন হোৱা অসমীয়া ছবি সেই ছবিখন আৰু বেছি মই উপাৰ্জন কৰিব পাৰিলোহেঁতেন বা চিনেমাখন চাব পাৰিলেহেঁতেন যদি গাঁৱে কিছুমান হল থাকিলেহেঁতেন এতিয়া সেই মৰ্মে আমি প্ৰস্তাৱ আগবঢ়ালোঁ অসমীয়া চিনেমা চলাবলৈ হল লাগে চৰকাৰক আমি প্ৰস্তাৱ আগবঢ়াইছিলোঁ চলচ্চিত্ৰ বিদ্যুৎ নিগমৰ অধ্যক্ষ হৈ থাকোঁতে আৰু সেই মৰ্মে কাম 10টা চিনেমা হল অৰ্থাৎ 5টা নতুন 5টা পুৰণি চিনেমা হল অনুমতি লাভ কৰিলোঁ চৰকাৰে আমাক অনুমতি প্ৰদান কৰিলে সেই অনুমতি প্ৰদান কৰি আমি প্ৰথম অসমীয়া চলচ্চিত্ৰ গৃহ জোনাকী হল তেজপুৰৰ ডিচেম্বৰৰ 9 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় তাত উদ্বোধন কৰিব শুভাৰম্ভ কৰিবলৈ আমি প্ৰস্তুত কৰিছিলোঁ যিটো কাৰণে 8 তাৰিখে মোক আন্দোলনকাৰী কিছুমান মোৰ তাত ঘেৰাও কৰা হ'ল আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডাঙৰ জীয়ৰী তেওঁ 80 বছৰ উৰ্ধ 80 বছৰৰ ওপৰত তেওঁ এগৰাকী মহিলা ডক্টৰে মনা কৰিছিল তেওঁলোকক যাবলৈ কিন্তু দেউতাকৰ স্মৃতি বিৰচিত যিটো জোনাকী হলটো আমি প্ৰথম তাত হল হিচাপে আমি কাম আৰম্ভ কৰিবলৈ প্ৰস্তুত কৰিছিলোঁ যিটো কা আন্দোলনৰ কাৰণে সম্ভৱ হৈ নুঠিলে সেইটো এটা মোৰ খুব এটা আছে 10টা চিনেমা হল নিৰ্মাণৰ অনুমতি লাভ কৰিলোঁ বন্ধ হৈ থকা ৰাজ্যিক চলচ্চিত্ৰ বঁটা পুনৰ আৰম্ভ কৰা হ'ল যিটো 3 বছৰ ধৰি কংগ্ৰেছ দিনত চৰকাৰৰ দিনত বন্ধ হৈ থকা বস্তুটো বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা পুনৰ আৰম্ভ কৰা হ'ল গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এই চৰকাৰৰ দিনতে আৰম্ভ ফিল্ম পলিচি আমি অংশীদাৰ হল এই ফিল্ম পলিচি এজন অভিনেতা হিচাপে আমি 40 বছৰ ফিল্ম পলিচিৰ ক্ষেত্ৰত আজি গিৰীশ চৌধুৰী দা তেখেত ঢুকাল বিজু দা মুনিম বৰুৱা সকলোৱে যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত হাতত প্লে কাৰ্ড লৈ আমাক ফিল্ম পলিচি লাগে বুলি চিঞৰ বাখৰ কৰিছিল আজি 40 বছৰ পিছত বিজেপি চৰকাৰে আমাক ফিল্ম পলিচিখন দিলে 24 উদ্যোগৰ উন্নতিৰ কাৰণে এখন 40 বছৰৰ পিছত হৈছে মই নহয় প্ৰত্যেকজন শিল্পী কলা কুশলী সুধিলে আপোনালোকে অনুভৱ কৰিব যে ফিল্ম পলিচি এখন বেলেগ ষ্টেটত আছে কিন্তু অসমত নাই অনুমোদন দিলে চৰকাৰে আমি কোৱা ধৰণে নতুন ফিল্ম পলিচি অনুমোদন দিলে শিল্পীয়ে যেতিয়া নৰিয়া পাতিত পৰে কি অৱস্থা হয় সেই কথা পৰিয়ালেহে জানে সামান্য কেইটামান টকাৰ বাবে হাহাকাৰ অৱস্থা এনে পৰিস্থিতিত অৱসান ঘটোৱাৰ বাবে চৰকাৰৰ সহযোগিতাত আমি বিশেষ পুঁজি গঠন কৰিলোঁ কিন্তু আপোনালোকে সকলো জ্ঞাত যে আমি কোনো এজন শিল্পী যেতিয়া ৰোগাগ্ৰস্ত হয় বা নৰিয়া পাতিত পৰে তেতিয়া আমি সকলোৱে টিভি বা হেৰিয়াত আমি এটা ফোন নম্বৰ দিওঁ তাৰ একাউণ্ট নম্বৰ দিওঁ কিন্তু এই আমি যেতিয়া চৰকাৰে আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ালে আমি ৰোগাক্ৰান্ত শিল্পীক আৰ্থিক সহায় কৰিবলৈ আমি আগবাঢ়িব পৰা হ'লোঁ আৰ্থিক সহায় দিব পৰা হ'ল 50,000-ৰ পৰা 1 লাখ টকালৈকে আমি সহায় দিব পাৰিছিলোঁ এই বিজেপি চৰকাৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়োৱা শিল্পীসকললৈ প্ৰদান কৰা মাহিলী পেঞ্চনৰ পৰিমাণ 4,000-ৰ পৰা 8,000-লৈ বৃদ্ধি কৰিলে অৰ্থাৎ পূৰ্বতে শিল্পী পেঞ্চনৰ প্ৰাপকৰ সংখ্যা আছিল 20জনৰ পৰা 100জনলৈ বৃদ্ধি কৰিলে এনেদৰে এককালীন সাহায্য ক্ষেত্ৰতো পূৰ্বৰ 20গৰাকীৰ পৰা 75গৰাকীলৈ বৃদ্ধি কৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা 1000গৰাকী শিল্পীলৈ শিল্পী সম্বৰ্ধনা আঁচনি আৰু ভ্ৰাম্যমান থিয়েটাৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা 1000গৰাকী শিল্পী তথা কলা কুশলীলৈ বিশেষ আঁচনিৰ অধীনত 50,000 টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে চৰকাৰে ইতিমধ্যে বাছনি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে
লকডাউনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ লোকশিল্পীসকললৈ 3 মাহৰ বাবে 2000 টকাকৈ অৰ্থাৎ 6000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপি চৰকাৰে অতি কম সময়ছোৱাত শিল্পীসকলৰ প্ৰতি যি সৎভাৱ দেখুৱালে তাৰ নজিৰ পূৰ্বৰ চৰকাৰসমূহত নাই। গতিকে আমাৰ সাংস্কৃতিক দিশটো গতিশীল কৰিবলৈ আজিৰ মুহূৰ্তত বিজেপিৰ বাদে কোনো বিকল্প নাই। সেই মই ভাবোঁ কোনো ৰাজনৈতিক অভিলাষ নথকাকৈ, মই আকৌ কৈছোঁ যে কোনো ৰাজনৈতিক অভিলাষ নথকাকৈ কেৱল শিল্পী কলা কুশলীৰ স্বাৰ্থত কাম কৰাৰ বাবে বিজেপিক মই ঘূৰি অহাৰ প্ৰয়োজন আছে। বিগত দিনবোৰত মোৰ এই কথা উপলব্ধি হ'ল, সেয়ে মই সিদ্ধান্ত লৈছোঁ পূৰ্বৰ দৰে সক্ৰিয়ভাৱে দলৰ মই কাম কৰি যাম। মই আশা ৰাখিছোঁ এইলৈ কোনেও যাতে বিতৰ্ক নকৰে। এটা কথা মই সদায় মানি আহিছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কোনোদিনে অসমীয়া জাতিৰ, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে কোনো কাম কৰা নাছিল, কৰা নাই আৰু নকৰে। মই শেষত এটা কথা ক'ম, যিহেতু আজি মই লিখিত আকাৰে মনৰ কথাখিনি কৈছোঁ, পৰৱৰ্তী সময়ত আমি আকৌ মই এনেকুৱা ধৰণৰ প্ৰেছ মিট কৰি মনৰ কথাখিনি ক'ম যে বিজেপি দলত যেতিয়া মই ভীতিগ্ৰস্ত হৈ পেলাই সেইটো সময়ত মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলোঁ, তাৰ কেইদিনমান পিছতে মই যেতিয়া বিবেকেৰে পৰিচালিত হ'লোঁ যে মোৰ আৱেগৰ কথা মই বুজি পালোঁ, যিহেতু মই সিদ্ধান্তটো মই সলনি কৰিলোঁ। মই লগে লগে মই মোৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবৰ কাৰণে মই আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ালৈ মই পত্ৰ প্ৰেৰণ কৰিছিলোঁ। আৰু বিজেপি দলত মই আগতেও আছোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। এইখিনিয়ে মোৰ শেষ কথা। আৰু মই এতিয়া আমাৰ অঞ্চলিতা গগৈক মই মাইক্ৰফোনটো দিম, তেওঁ দুষাৰ মনৰ কথা ক'ব। শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। আজি এই সংবাদমেলৰ জৰিয়তে মই বিজেপিত মোৰ স্থিতিৰ বিষয়ে দুটামান কথা স্পষ্ট কৰিব খুজিছোঁ। মই 2019 চনৰ 2 আগষ্টত বিজেপি দলত যোগদান কৰিছিলোঁ আৰু ঠিক 2019 ডিচেম্বৰ মাহত কা আন্দোলন আৰম্ভ হৈছিলে। আৰু আপোনালোক সকলোৱে জানে এই কা আন্দোলনে সমগ্ৰ অসম তথা ভাৰতবৰ্ষত যি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ কথা আকৌ মই নতুনকৈ দোহাৰৰ প্ৰয়োজন নাই। আপোনালোকৰ হয়তো সকলোৰে মনত আছে, কেৱল জুই, ধোঁৱা, শ্লোগান, চাৰিওফালে এক বিভীষিকাময় পৰিস্থিতি। আৰু সেই পৰিস্থিতিত মই শিৱসাগৰত মোৰ অকণমানি ল'ৰা এটা লৈ অকলে থাকোঁ। আমি কেনিও ওলাব নোৱাৰা হ'লোঁ। সকলোফালে মানুহে যি ধৰণে মানে কথাবোৰ ক'বলৈ ধৰিলে আমাৰ সকলোৰে প্ৰব্লেম হৈ গৈছিলে। আৰু সেই সময়খিনিত মই খুব বিপদত পৰিছিলোঁ। আৰু বিপদত পৰাৰ কাৰণে মই দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰোঁ আৰু তেওঁলোকক মই গোটেই কথাখিনি জনাওঁ। আৰু তেতিয়া তেওঁলোকে মোক ক'লে যে যদি জীৱনৰ নিৰাপত্তাৰ বাবে কিবা সিদ্ধান্ত ল'বলগীয়া হয় তেন্তে সেই সিদ্ধান্ত ক্ষমাৰ যোগ্য। আৰু মোৰ দলৰ জ্যেষ্ঠসকলৰ এই কথাই মোক যথেষ্ট সকাহ দিয়ে। আৰু সেইবাবে মই কিছুদিনৰ বাবে অনিচ্ছা সত্ত্বেও আৰু বাধ্যত পৰি দলৰ পৰা আঁতৰি আছিলোঁ। এয়া সঁচা কথা। কিন্তু দলটোৰ প্ৰতি মোৰ যি শ্ৰদ্ধা, বিশ্বাস আৰু আস্থা কোনোদিনেই ম্লান হোৱা নাছিল আৰু কেতিয়াও নহয়। এই দলটোক মই অন্তঃকৰণেৰে ভাল পাওঁ। আৰু কিয় ভাল পাওঁ আপোনালোকক মই তাৰ বিষয়েও জনাব খুজিছোঁ। মই 2016 অক্টোবৰত অসম লোকসেৱা আয়োগে যিটো দন্ত চিকিৎসাৰ পদৰ কাৰণে যিটো পৰীক্ষা আয়োজন কৰিছিল তাত মই অৱতীৰ্ণ হৈছিলোঁ। আৰু সেই সময়তে এটা দালাল চক্ৰই মোৰ লগত যোগাযোগ কৰিছিলে। বৃহৎ অংকৰ বিনিময়ত আমাক কিনি ল'ব খোজা হৈছিলে। আচলতে আমাক নহয়, আমাৰ মেধা শক্তিক কিনি ল'ব খোজা হৈছিলে, যিটো মই ঘোৰ প্ৰতিবাদ কৰিছিলোঁ। আৰু সেইকাৰণে মই অসম পুলিচৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ধৰণে মোক সহায় সহযোগ আগবঢ়ালে তাৰ বাবে মই চিৰদিন কৃতজ্ঞ হৈ থাকিম। তাৰোপৰি অসম পুলিচ আৰু বিশেষকৈ ডিব্ৰুগড় পুলিচত থকা সেই সময়ৰ এডিশ্যনেল এছ পি সুৰজিত সিং পানেশ্বৰ ছাৰক মই আজি এই মঞ্চৰ পৰাই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই সহযোগিতাৰ বাবে আমি দুৰ্নীতি বিৰোধী যিখন যুঁজ, ভাৰতীয় জনতা পাৰ্টীয়ে যিখন যুঁজ আৰম্ভ কৰিছিলে, যাৰ নেতৃত্ব লৈছিলে
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তাত আমি সফল হ'ব পাৰিছোঁ বুলি ভাবোঁ কিয়নো এই চৰকাৰখনে বহুত প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হৈছিলে ইমানবোৰ প্ৰশাসনিক বিষয়াক একে সময়তে এৰেষ্ট কৰা হৈছিলে তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হৈছিলে বিভিন্ন ধৰণৰ প্ৰেছাৰ আহিছিলে গভৰ্ণমেণ্টখনৰ ওপৰত বহুত হেঁচা প্ৰয়োগ কৰা হৈছিলে তাৰপিছতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ধৰণে এটা সবল স্থিতি ল'লে তাৰ বাবে আমি কেৱল মই নহয় সমগ্ৰ অসমবাসীয়ে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থকা উচিত কিয়নো এই যুঁজখন কেৱল দুৰ্নীতিৰ বিৰুদ্ধে মই কৰা যুঁজ নাছিলে এইখন কেৱল বিজেপিৰ যুঁজ নাছিলে এইখন যুঁজ আছিলে আমাৰ অসমৰ উঠি অহা নৱপ্ৰজন্মৰ আমি কি বিচাৰোঁ আমি বিচাৰোঁ এখন স্বচ্ছ সমাজ নিকা সমাজ দুৰ্নীতিপৰায়ণ সমাজ য'ত নেকি আমাৰ নৱপ্ৰজন্মই কেৱল মেধা আৰু যোগ্যতাৰ ভিত্তিত চাকৰি পায় আৰু সেইখিনি কৰিব গৈছিলে এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে আৰু এইখিনি কৰিবলৈ যাওঁতে তেওঁলোকে যিখিনি প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলে আপোনালোকে কল্পনা কৰিব নোৱাৰে সেইখিনি এতিয়াও শেষ হোৱা নাই আৰু অদূৰ ভৱিষ্যতত সেইখিনি হয়তো থাকিব তথাপি তাৰ মাজতো তেওঁলোকে যি দৃঢ়তাৰে এই পদক্ষেপ ল'লে তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে মোক যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে তেওঁলোকৰ সদিচ্ছা আৰু সহায় সহযোগিতাৰ অবিহনে এইখন কেতিয়াও সম্ভৱ নাছিলে গতিকে মই এই দলটোৰ প্ৰতি মই কিমান কৃতজ্ঞ আপোনালোকে ভাবিব নোৱাৰে তাৰোপৰি এটা কথা কওঁ অসমত মানে বানপানী আৰু গৰাখহনীয়া সমস্যাই প্ৰত্যেক বছৰে কি ধৰণে আমাক জুৰুলা কৰিছে আপোনালোকে দেখি আহিছে কিন্তু শেহতীয়াভাৱে এই গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিছে তাৰ বাবেও মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসমবাসীৰ হৈ ইয়াৰোপৰি কিছুদিনৰ আগতে হৈছে এইটো আৰু মোক কৈ লওক এইটো স্বীকৃতি দিছে বিশেষ আৰু নকওঁ সদৌ মই এটা কথা পুনৰ দোহৰাব খুজিছোঁ মই ভাৰতীয় জনতা পাৰ্টীত আছোঁ আৰু থাকিম আৰু অনাগত দিনতো মই নিষ্ঠাৰে এই দলৰ হৈ কাম কৰি যাম ধন্যবাদ এতিয়া আমাৰ প্ৰেছ মিটখন ইমানতে সমাপ্ত কৰিছোঁ মোৰ খালি ব্যক্তিগত গোটেই কথাখিনি ইয়াতে লিখিত আকাৰে আছে ইয়াৰ পৰা সকলোৱে যাতে আৰু দ্বিতীয়বাৰ আকৌ মই ভালকৈ বহিম নিজৰ মনৰ কথাখিনি কওঁ আজিলৈ মই ইমানতে সমাপ্ত কৰিছোঁ সকলোকে চাহৰ ব্যৱস্থা কৰিছে খালি মোৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই কৈছে যে আপুনি সুবিধাবাদী বিজেপি দললৈ যাব নালাগে বুলি কৈছে চাওক এতিয়া ৰমেন দা আমাৰ দলৰ জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ নেতা আৰু তেখেতৰ প্ৰত্যেকটো কথা মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম আৰু বিজেপি দলত মই আগতেও আছিলোঁ এতিয়াও আছোঁ ভৱিষ্যতেও থাকিম প্ৰত্যেকটো কথাই তেওঁলোকৰ আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰোঁ অকল ৰমেন দা বুলি নহয় যিসকলে মোক ট্ৰল কৰিছে বিভিন্ন ধৰণে সেয়া মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম মোৰ মনৰ কথাখিনি ইয়াতে আছে আপোনালোকে ইয়াৰ পৰা যিটো মই এইকেইদিন নিজৰ মনৰ কথাখিনি লিখিত আকাৰে কৰিছোঁ মই দ্বিতীয়বাৰ আপোনালোকৰ লগত আকৌ ভালকৈ বহিম এতিয়া চাহৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে চাহ একাপ খাই ল'ম ধন্যবাদ চাওক এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে আৱেগিকভাৱে এটা সিদ্ধান্ত লোৱা হৈছিলে মই ইয়াত এটা লাইন কৈছোঁহে যে কা আন্দোলনৰ কাৰণে কি হ'ল যে তাৰপিছত কা আন্দোলনৰ পৰিণতিত কোনোবা ৰাজ্যসভাৰ সাংসদ হ'ল আন একাংশই আহিবলগীয়া নিৰ্বাচনৰ প্ৰস্তুতিৰে বেলেগ বেলেগ ৰাজনৈতিক দল গঠন কৰা কুচকাৱাজ কৰিছে কিন্তু আচৰিত অসম আন্দোলনৰ বিৰোধিতা কৰা কংগ্ৰেছ RMDT এক বাতিল হোৱাৰ পিছত পূৰ্ববংগৰ পৰা অহা বিদেশীসকলক সুৰক্ষা দিবলৈ জন্ম হোৱা AIADF একেলগে আঞ্চলিকতাবাদৰ পুৰোহিত ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হ'ল এই নাটকখনত হয়তো মোৰ দৰে বহু অসমপ্ৰেমী ৰাইজ আৱেগিক হৈছে আৰু মই এতিয়া এটা কথাই কওঁ আন্দোলনত বহুতে সুবিধা ল'লে এইটো কথা এতিয়া ৰাইজৰ সন্মুখত জল পটপট হৈ গ'ল এতিয়া কথাটো হ'ল কি যে আপুনি যিটো স্থিতি ল'লে অসমৰ ৰাইজে কিন্তু এটা বেলেগ দৃষ্টিভংগীৰে চাই আছিল কা আন্দোলন যিসকলে কৈছিল যে কাৰ পৰা হয়তো ৰাইজকক বিপদে পৰিচালিত কৰা হ'ল বহুত ক্ষেত্ৰত কিন্তু আপুনি সেই ক্ষেত্ৰত যিটো সিদ্ধান্ত লৈছিল সেই সন্দৰ্ভত যে আচলতে ৰাইজক আপুনিও এটা তেনেকুৱা ধৰণৰ ভালকৈ বুজাব নোৱাৰিলে যে কি হ'ল কি আপুনি আঁতৰি আহিলে বিষয়টোৰ পৰা না সুবিধা লোৱাৰ স্বাৰ্থতে আপুনি প্ৰথম কথা মই কৈছোঁৱে যে মই আৱেগিকভাৱে লোৱা এটা সিদ্ধান্তত মই এনেকৈ বশৱৰ্তী হৈছিলোঁ কিন্তু মই জানো যে মই যিটোত আছিলোঁ শিল্পী কলা কুশলীৰ হৈ মই কাম কৰাৰ মোৰ প্ৰয়োজন বোধ আছে চৰকাৰখনত মই তথাপিও
মই প্ৰথম কথা এজন চলচ্চিত্ৰ অভিনেতা হিচাপে স্ক্ৰীণত অভিনেতাজনৰ বাহিৰেও মই কাৰোবাৰ স্বামী হয়, কাৰোবাৰ দেউতাক হয়, কাৰোবাৰ ঘৰৰ এটা পৰিয়ালৰ সেইটো সময়ত কেনেকুৱা এটা কিছুমান মানুহে পৰিৱেশ সৃষ্টি কৰিলে এইটো মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম। মানুহৰ মানে বাক স্বাধীনতাটো নোহোৱা কৰি দিছে কিছুমান মানুহে। বাধ্যত পৰি পেলাই যি ধৰণৰ কাম মোৰ লগত কৰোৱা হৈছিল, এইটো মোৰ লগতে নহয় প্ৰত্যেকজন মানুহকে কৰা হৈছিলে। আজি অংশুমিতাই ক'ব, মই এটা কথাই কওঁ, এইখিনি মোৰ শেষ কথা, খালি মনৰ কথা ইয়াত আছে, আপোনালোকে দয়া কৰি এই কথাখিনি ফ'ল' কৰি মই বেছি ভাল পাম। আকৌ আপোনালোকৰ লগত মই আপোনাৰ ব্যক্তিগত কথালৈ নাযাওঁ, আপোনাৰ ব্যক্তিগত জীৱনটোলৈ মই নাযাওঁ। আপুনি এটা কথা উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে কোনোদিনে অসমীয়া জাতি, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে কোনো কাম কৰা নাছিল আৰু নকৰেও। আপুনি এই কথাটো কিন্তু নিজে স্পষ্টভাৱে উল্লেখ কৰিছে। কাৰফিউ টাইমত নিশা কিন্তু দেখিবলৈ পোৱা গৈছে যে গেৰুকামুখত যি বৃহৎ নদীবান্ধ, তালৈ সম্পূৰ্ণৰূপে সামগ্ৰী নি থকা দেখিবলৈ পোৱা গৈছে। এইটো কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ এগেইনষ্টত কাম কৰিছে বুলি এই বস্তুটো মই যেতিয়া দেখা নাই আপোনাৰ মুখৰ পৰা শুনিছো, এই ক্ষেত্ৰত মই কমেণ্ট দিবলৈ অলপ দিগদাৰ, যিটো নিজে প্ৰত্যক্ষ কৰা নাই বা মই আপোনাৰ মুখত এতিয়া গম পালো, সেইটোলৈ মই পিছত কমেণ্ট। মই শেষত এতিয়া সকলোলৈকে অনুৰোধ এই হ'ব আৰু বহুত ক'লে এতিয়া চাহ একাপ খাওক, কথা সেইটোৱে, তাৰপিছত আকৌ বহিম। মই অসমৰে সন্তান, অসমতে